নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ লখিমপুৰৰ বগীনদীত অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুক বিদায় সম্বৰ্ধনা আৰু কবিতা পুথি উন্মোচন নিউজ নাওৰ এক ৰিপৰ্ট লখিমপুৰৰ বগীনদীত অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুক বিদায় সম্বৰ্ধনা কবিতা পুথি উন্মোচন উল্লেখযোগ্য যে উখমাটি সম্প্ৰসাৰণ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত উষা মজলীয়া স্কুলত অনুষ্ঠিত হয় উক্ত বিদায় সম্বৰ্ধনা অনুষ্ঠানটি উখমাটি মণ্ডল সম্প্ৰসাৰণ সমল কেন্দ্ৰৰ সভাপতি চেনিৰাম সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন সময়ত চৰকাৰীভাৱে অৱসৰ গ্ৰহণ কৰা 5 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উখমাটি সম্প্ৰসাৰণ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত প্ৰায় আমি 12খন এল পি আৰু MV স্কুল মিলি আছোঁ আৰু গোটেই স্কুলকেইখনৰ সিদ্ধান্ত মৰ্মে শিক্ষকসকলৰ সহযোগত আমি বিদায় শিক্ষকসকলক অৰ্থাৎ আমাৰ প্ৰায় 7জন শিক্ষক আছে শিক্ষক শিক্ষয়িত্ৰীসকলক আমি সম্বৰ্ধনা জনাব বিচাৰিছিলোঁ। এবছৰ আগতে আমি চিন্তা কৰিছিলোঁ কিন্তু আমাৰ বিভিন্ন কাৰণত সেইটো সময়ত নোৱাৰিলোঁ। এই 5 মাহত আমাৰ 5জন শিক্ষকে অৱসৰ লৈ গ'ল আৰু সেই অৱসৰ শিক্ষককেইজনক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যেৰে অৰ্থাৎ তেওঁলোকৰ সন্মানৰ অৰ্থে আমি এই অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিছোঁ আৰু সকলো নিমন্ত্ৰিত অতিথি আৰু সকলোৱে সহযোগিতা আগবঢ়োৱাৰ পৰা আমাৰ যথেষ্ট ভাল লাগিলে আৰু আপোনালোকো অহাৰ পৰা আৰু আমাৰ বাকী অতিথিসকলো অহাৰ পৰা যি প্ৰগ্ৰেমটো সফলভাৱে ৰূপায়ণ হ'ল তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা কাৰ্যসূচী আৰু ভৱিষ্যতলৈ যে আমি পাতিব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ উৎসাহ দিলে তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। আপোনাৰ কোন বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰীসকলক আপোনালোকে সম্বৰ্ধনা জনাইছে? হয়, উষা মজলীয়া বিদ্যালয়ৰ 3জন শিক্ষক আছে, হৰেন্দ্ৰ ৰাজখোৱা, আমাৰ ব্ৰজেন সোণোৱাল আৰু আমাৰ তৰুণ সোণোৱাল, আমাৰ তাৰিণী বালিজান প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী মিতামণি শইকীয়া আৰু আমাৰ 2 নং তাৰিণী ৰাজগড় প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক কৈলাশ বৰগয়াৰী, তাৰপৰা আছে আমাৰ তাৰিণী ভেকেলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৈ অৱসৰ গ্ৰহণ কৰা শ্ৰদ্ধাৰ আমাৰ দীননাথ চুতীয়া ছাৰ আৰু বৰবিল তাৰিণী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হৈ অৱসৰ গ্ৰহণ কৰা শ্ৰদ্ধাৰ আমাৰ পৰমানন্দ গগৈ ছাৰ। আপোনাৰ ইয়াত কবিতা পুথি উন্মোচন অনুষ্ঠান এটা হৈ গ'ল? হয় 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 আমাৰ এই বিদ্যালয় উষা মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক হৰেন্দ্ৰ ৰাজখোৱাদেৱে এই কবিতা পুথিখন প্ৰায় 6 মাহমানৰ আগতে তেওঁ তৈয়াৰ কৰিছিলে কিন্তু আমাৰ এই অনুষ্ঠানটোত তেওঁ উন্মোচন কৰিম বুলি সিদ্ধান্ত লৈছিলে আৰু এই অনুষ্ঠানটো যদিও তেওঁ ভবাতকৈ অলপ পলম হৈছে তথাপিও সেই পলম হৈছে যদিও তেওঁ ৱেইট কৰিছিলে আৰু আজি দিনটোলৈ অপেক্ষা কৰা তেওঁ এই সম্বৰ্ধিত এই শিক্ষক শিক্ষয়িত্ৰীসকলক একোখনকৈ ফুলাম গামোচা চেলেং চাদৰ ধৰ্মগ্ৰন্থ আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উখমাটি সম্প্ৰসাৰণ মণ্ডল সমল কেন্দ্ৰৰ সম্পাদক ৰুচিল দাসৰ নেতৃত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে উষা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক দিব্যেশ্বৰ দত্তই। উক্ত অনুষ্ঠানত উপস্থিত থাকে লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ইজাজুল হুছেইন, বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক দেৱীৰাম কুটুম, উত্তৰ লখিমপুৰ প্ৰাথমিক শিক্ষক সন্মিলনৰ সভাপতি প্ৰতাপ পায়েঙৰ লগতে অন্য কেইবাগৰাকীও CC-সকল উপস্থিত থাকে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অৱসৰপ্ৰাপ্ত শিক্ষক হৰেন ৰাজখোৱাৰ কবিতা পুথি স্বপ্নাল উন্মোচন হয়। অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।